হু ইজ ভূপেন বৰা এই বিষয়টোৰ প্ৰসংগত মুখ্যমন্ত্ৰী মহোদয়ক কেইটামান পোনপটীয়া প্ৰশ্ন সুধিব খুজিছোঁ। কিছুদিনৰ আগতে আপুনি ৰাজহুৱাকৈ প্ৰেছমিট পাতি কৈছিল যে ভূপেন বৰাই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰিছে, অমাৰ্জিত মহিলাৰ ডিচেন্সি নষ্ট হোৱা আচৰণ কৰিছে আৰু অসমত মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণ কেতিয়াও মানি লোৱা নহয়। এই বিষয়টোৰ সন্দৰ্ভত আপুনি ডিৰেক্টৰ জেনেৰেল অফ পুলিচক কেবিনেট ডিচিশ্যনৰ জৰিয়তে গোচৰ তৰিবলৈ দিয়া হৈছে বুলিও ৰাইজক অৱগত কৰিছিল আৰু পৰৱৰ্তী সময়ত CIDৰ বিষয়ববীয়াও মীৰা বৰঠাকুৰ বাইদেউৰ ঘৰলৈ যোৱা আমি জানিবলৈ পাওঁ। এই বিষয়টোৰ সন্দৰ্ভত আঙুৰলতা ডেকা ডাঙৰীয়ানীয়েও ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে নিজাববীয়া গোচৰ ৰুজু কৰিছিল। একে সময়তে আপুনি কৈছিল যে ইমান অশালীন আচৰণ, এনে আচৰণ কৰা মানুহক পাৰ্টীয়ে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে, নহ'লে দলৰ মানুহ এওঁলোকক লৈ কোনো অসমীয়া মানুহৰ ঘৰলৈ যাব নোৱাৰিব, ক'তোৱে যাব নোৱাৰিব। এনেধৰণৰ কথা কোৱাৰ পাছত কালি দেখিলোঁ আপুনি খুব উৎসাহেৰে ভূপেন বৰা ডাঙৰীয়াৰ ঘৰলৈ গৈছে আৰু কৈছে যে পাৰ্টীৰ মানুহ খুবেই উৎসাহিত, আপুনিও উৎসাহিত। প্ৰশ্নটো খুব স্পষ্ট, ভূপেন বৰা ডাঙৰীয়াই আপুনি কোৱাৰ দৰে মহিলাৰ বিৰুদ্ধে অমাৰ্জিত অশালীন মহিলাৰ ডিচেন্সি নষ্ট হোৱা কাম কৰিছিল নে নাই কৰা? মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণক অসমত আৰু বিশেষকৈ বিজেপি দল আৰু আপুনি মানি লয় নে নলয়? যদি নলয় তেন্তে ভূপেন বৰাক ৰঙা দলিচা পাৰি এইদৰে উৎসাহেৰে আঁকোৱালি জনাই আপুনি কি বুজালে? তাৰমানে আমি বুজিব লাগিব নেকি যে মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰা, অশ্লীল অমাৰ্জিত আচৰণ কৰা কোনো ব্যক্তিক বিজেপিয়ে নিজৰ দললৈ ৰঙা দলিচা পাৰি আদৰণি জনায়, অতি উৎসাহেৰে আদৰণি জনায়, তেতিয়াহ'লে মহিলাৰ শালীনতা, মহিলাৰ সুৰক্ষাৰ কথাবোৰ বিজেপিৰ বাবে, মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে কিমান গুৰুত্বপূৰ্ণ? এই বিষয়টোৰ সন্দৰ্ভত আপুনি যিদৰে মত প্ৰকাশ কৰিছিল সেই মতৰ ভিত্তিতে আমি কথাখিনি কৈছোঁ। যদি অশালীন আচৰণ কৰিছে বুলি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ৰাজহুৱাকৈ কোনোবা ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উঠাই DGPক সেই গোচৰ তৰিবলৈ দিয়ে, কেবিনেটৰ ডিচিশ্যনৰ জৰিয়তে সেই গোচৰ তৰা হয় আৰু তাৰ পাছত এইদৰে এখন নাটক আমি দেখিবলৈ পাওঁ, তাৰমানে আমি কি বুজিম যে মুখ্যমন্ত্ৰী মহোদয় কেবিনেট ডিচিশ্যন, DGP, CIDৰ দৰে সংস্থাৰ কোনো গুৰুত্ব নাই, এনে মানুহৰ মুখৰ কথাৰ কোনো ভেলু নাই, কেবিনেটৰ ডিচিশ্যনৰ কোনো ভেলু নাই। আৰু এনে মানুহ যাক আপুনি অপৰাধী বুলি কয়, যি মহিলাৰ শালীনতা নষ্ট হোৱা বুলি কয়, তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক ৰঙা দলিচা পাৰি আদৰণি জনোৱাটো আমি কি বুজাম যে মহিলাৰ শালীনতাৰ কোনো গুৰুত্ব বিজেপিৰ ওচৰত নাই নেকি? ডিৰেক্টৰ জেনেৰেল অফ পুলিচৰ দৰে এটা বিষয়বাদ, CIDৰ দৰে সংস্থাসমূহ ৰাজনীতিৰ অংক, ৰাজনীতিৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ বাৰে বাৰে ব্যৱহাৰ কৰা হৈ আছে নেকি? এনে দায়িত্ব, এনে সংস্থাৰ নিজৰ গুৰুত্ব, স্বকীয়তা, নিজস্বতা কিমান, এয়াও আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন। আৰু এই ক্ষেত্ৰত ডিৰেক্টৰ জেনেৰেল অফ পুলিচ বা CIDয়ে নিজাববীয়াকৈ কি সিদ্ধান্ত ল'ব, তেওঁলোকৰ স্থিতি কি হ'ব, নে তেওঁলোকেও নেতাৰ হিচাপ নিকাচৰ অংকত আঙুলিৰ ঠাৰত নাচিব? স্বকীয়তা, নিজৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিব নে নাই, এই প্ৰশ্নটো আজিৰ দিনত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আঙুৰলতা ডেকা ডাঙৰীয়ানীয়ে নিজাববীয়াকৈ মহিলা আয়োগৰ অধ্যক্ষা হিচাপে গোচৰ তৰিলে। তেখেতৰ দায়িত্ব বা পদমৰ্যাদাৰ কি গুৰুত্ব থাকিল সেই কথাটো আমাৰ তেখেতলৈ প্ৰশ্ন। তেখেতে অনাগত দিনত কি ডিচিশ্যন ল'ব, তেখেতে অনাগত দিনত তেখেতৰ স্থিতি কি হ'ব এই সম্পৰ্কত মহিলা আয়োগৰ অধ্যক্ষা হিচাপে মহিলাৰ সুৰক্ষা, মহিলাৰ প্ৰতি থকা সন্মানৰ প্ৰতি